আজি বিজয়া দশমী। বিজয়া দশমীৰ মা দেৱী দুৰ্গাৰ পূজাভাগ সম্পন্ন হোৱাৰ পিছতে দেৱীৰ প্ৰতিমা বিসৰ্জন দিয়া হয়। গুৱাহাটীৰ ৬টা স্থানৰ অন্যতম ঘাট নুনমাটিস্থিত সোণচালি জয়পুৰ ঘাটত মা দুৰ্গা দেৱীৰ প্ৰতিমা বিসৰ্জন দিয়া হয়। সোণচালি জয়পুৰ ঘাট বিসৰ্জন সমিতিয়ে জনোৱা মতে এইবেলি প্ৰায় ৪০ৰ পৰা ৫০খনলৈ দেৱীৰ প্ৰতিমা বিসৰ্জন দিয়া হ'ব। এই ঘাটত মা দেৱী দুৰ্গাৰ বিসৰ্জন ৰাতিপুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে আৰু নিশা 10 বজালৈ মা দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জন দিয়া হ'ব। এই বিসৰ্জন ঘাটত নুনমাটি আৰক্ষী থানা, জিলা প্ৰশাসন, নুনমাটি নাগৰিক সমিতি, গাঁওৰক্ষী বাহিনী, IWT, নদী আৰক্ষীৰ লোক আৰু ৫০তকৈ অধিক স্বেচ্ছাসেৱী বাহিনী লোক সষ্টম হৈ আছে। আমাৰ এই জয়পুৰ ঘাটৰ লগতে আমি অসমবাসীলৈ মই অসমীয়া আন্তৰিক শুভেচ্ছা জনাইছোঁ। আমাৰ ইয়াত প্ৰতি বছৰে আমাৰ প্ৰায় যোৱা বছৰ যোৱাবেলি আমাৰ হৈছে আমাৰ 47 আপোনাৰ বিসৰ্জন হৈছে আৰু আপোনাৰ ঘট পূজা হৈছে আপোনাৰ 7টা প্ৰায় 53 মান আমাৰ ইয়াতে বিসৰ্জন হৈছে। তো এইবাৰো আমি আশা কৰিছোঁ যদিও আমাৰ বহুতে আমাৰ জুবিনদাৰ পাঠক সকলোৱে জানে অৱগত, সেইটো কাৰণে বহুত মানুহৰ মনটো বেয়া আৰু বহুত মানে যোগাযোগ কৰাও নাই। তো আমি এবাৰ আশা কৰিছোঁ যে এইবাৰো আপোনাৰ প্ৰায় 47 মানে হোৱা বুলি আমি আশা ৰাখিছোঁ। আৰু ইয়াৰ লগত আমাৰ জড়িত আমাৰ এই অঞ্চলৰ লোকেল নাগৰিক সমিতি আছে। মই 55 ৱাৰ্ডৰ নাগৰিক সমিতিৰ সভাপতি হিচাপত মই লাগি আছোঁ। আমাৰ প্ৰশাসনত লাগিছে, SP মানুহ লাগি আছে, আমাৰ নুনমাটি আৰক্ষী বিষয়া আছে, আমাৰ FDR SDR আছে, আমাৰ চিভিল ডিফেন্সৰ আছে আৰু আমাৰ ইয়াতে যিটো আমাৰ স্থানীয় যুৱক স্বেচ্ছাসেৱক তো উইলিংলি আমাৰ প্ৰত্যেক বছৰে ইয়াতে সহযোগ কৰে আৰু তেওঁলোকৰ জৰিয়তে আমি সকলো সহযোগতে আমাৰ আপোনালোকৰ মিডিয়াখিনিও আছে, আপোনালোকক ধন্যবাদ জনাইছোঁ। প্ৰত্যেক বছৰে আপোনালোকে সংবাদ মানে প্ৰচাৰণ কৰি আছে আৰু সকলো সহযোগতে আমাৰ খুব সুন্দৰভাৱে আমাৰ বিসৰ্জন ঘাটটো সম্পূৰ্ণ হৈ আছে। এইবেলিও আমি আশা কৰিছোঁ যাতে কোনো ধৰণৰ ভূটানমূলক নোহোৱা কৰি, কোনো গণ্ডগোল নোহোৱা কৰি শান্তিপূৰ্ণভাৱে আমাৰ বিসৰ্জনটো হ'ব। আৰু বিসৰ্জনটো আমাৰ প্ৰায় 9টা বজাৰ পৰা আৰম্ভ হৈছে, ঘট পূজা আৰম্ভ হৈছে। এতিয়া প্ৰায় 7টামান আমাৰ বিসৰ্জন হৈছে আৰু ঘটো আমাৰ 3-4টামান গৈছে আৰু আমাৰ আশা কৰোঁ 9 বজাৰ আগে আমাৰ মানে বিসৰ্জন সম্পূৰ্ণ হ'ব বুলি আশা কৰিছোঁ। সকলোকে মই পুনৰবাৰ সকলোকে ধন্যবাদ জনাই আৰু যিসকল আমাৰ ইয়াতে আছে সকলোৱে যদি সহযোগ কৰি আমাৰ বিসৰ্জনটো মানে সম্পূৰ্ণ হোৱাত সকলোৱে কৰাত চেষ্টা কৰে, তাৰপৰা ধন্যবাদ জনাই মই আমাৰ যিটো জয়পুৰ ঘাট ৰাতিপুৱা 8 বজাৰ পৰা বিসৰ্জনৰ হৈ আছে আৰু লগতে এতিয়ালৈকে 3খন প্ৰতিমা বিসৰ্জন হ'ল আৰু অইনবাৰৰ দৰে এইবাৰো ইয়াতে সকলোৱে পাৰ হৈ যাব। কিন্তু এটা বস্তু মন কৰিছোঁ, এইবাৰ সকলো যেন নিমাত নিস্তব্ধ। জুবিন গাৰ্গৰ যিটো মৃত্যু মানে সকলো জনতাৰে অন্তৰ চুই গৈছে আৰু আজি এই পূজাৰ দিনটোত দেৱী বিসৰ্জনৰ যিটো দিন, সেই দিনটোত মই আশা ৰাখিছোঁ যিসকলে তেখেতৰ মৃত্যু মানে তেওঁৰ মৃত্যুৰ যিখিনি আমি শুনিছোঁ বা ভিডিঅ' ফুটেজত দেখিছোঁ, মৃত্যুৰ মুখলৈ তেখেতক যেনেকৈ ঠেলি দিছে, সেই অসুৰবিলাক যেনেকৈ নিধন হয় তেনেদৰে তেওঁলোকো আইনৰ হাতত ধৰা পৰিছে বুলি শুনিছোঁ আৰু অসমৰ ৰাইজে এইটোৱে বিচাৰিছে তেওঁলোকৰ শাস্তি হওক। আৰু পূজাটো প্ৰকৃতিৰ নিয়ম, আমি পালন কৰিবই লাগিব, কিন্তু আগৰবাৰৰ নিচিনা কোনো উদ্যম নাই মানুহৰ আৰু কোনো ৰং তামাচা কৰা পৰিলক্ষিত হোৱা নাই আৰু সাত্বিকভাৱে দেৱীক প্ৰাৰ্থনা জনাই যাতে অসুৰবিলাক নিধন হয়, এইটোৱে আমি কামনা কৰিছোঁ। গুৱাহাটীৰ পৰা ৰাণা চৌধুৰীৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.